অসমৰ প্ৰথমটো সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা নদুৱাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব কাৰ্যালয়টো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গঠন হোৱা নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বহুকেইটা অভিলাষী আঁচনি জামুগুৰিহাটৰ কুসুমটোলাত নিৰ্মাণ হ'ব নদুৱাৰ সমজিলা আয়ুক্ত কাৰ্যালয় আধাৰশিলা স্থাপনৰ পিছত ভূমি পূজনো কৰে মুখ্যমন্ত্ৰীয়ে নদুৱাৰত অসমৰ প্ৰথমটো সমজিলা কাৰ্যালয়ৰ বা সমজিলাধিপতিৰ কাৰ্যালয়ৰ ভৱনৰ কাম আজি আৰম্ভ হ'ল অসমত 39খন সমজিলা আমি নিৰ্মাণ কৰিছিলোঁ তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি নদুৱাৰত 20 কোটি টকা ব্যয়েৰে এই কাৰ্যালয়টো নিৰ্মাণৰ কাম হাতত লৈছোঁ সমজিলাসমূহৰ নিৰ্মাণে ইতিমধ্যে অসমৰ ৰাইজক প্ৰশাসনীয় দিশত বহুখিনি সহায় কৰিছে মই ভাবোঁ নদুৱাৰৰ এই কাৰ্যালয়টোৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ঘিলাধাৰী নদীৰ ওপৰত নিৰ্মাণ হ'ব 17 কোটি টকাৰ RCC দলং ঘিলদিদাৰী নদীৰ ওপৰত বিশ্বনাথ পানপুৰ পথত এখন RCC ব্ৰিজ নিৰ্মাণৰ বাবে বহু দিনৰ পৰা পদ্ম হাজৰিকা ডাঙৰীয়াই দাবী জনাই আহিছিলে পানপুৰত ৰাস্তা আৰু বান এই সমগ্ৰ আঁচনিটোৰ বাবে আজিৰ সভাতে মই 7 কোটি টকা ইয়াতে ঘোষণা কৰিছোঁ লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে চৌকিঘাটৰ 1000 বিঘা ভূমি সম্প্ৰসাৰণ কৰা হ'ব ইণ্ডাষ্ট্ৰিয়েল এলেকালৈ চাৰিদুৱাৰত স্থাপন হ'ব মহাবিদ্যালয় টুপিয়া জামুগুৰিত নিৰ্মাণ হ'ব ষ্টেডিয়াম চাৰিদুৱাৰত এখন নতুন মহাবিদ্যালয় হ'ব লাগে আমাৰ ৰাইজৰ আশা আছে যে টুপিয়া চাৰিদুৱাৰ আৰু জামুগুৰিত ষ্টেডিয়াম হ'ব লাগে পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহে মোৰ মনতো নতুন চিন্তাৰ খোৰাক যোগাইছে সময়ত মই আহি আপোনালোকক এই বিষয়েও ইতিবাচক কথা কম উল্লেখযোগ্য যে 3 দিনৰ উত্তৰ অসম ভ্ৰমণসূচীত মুখ্যমন্ত্ৰীয়ে বহুকেইটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও বিধায়ক পদ্ম হাজৰিকাই গঢ়ি তোলা কন্যকা ফাৰ্মতো উপস্থিত হয় বিধায়কজনৰ উদ্যোগৰ শলাগ লৈ মুখ্যমন্ত্ৰী গাখীৰ পৰিশোধন কেন্দ্ৰ প্ৰায় 20,000 লিটাৰ ক্ষমতাৰে কন্যকাত নিৰ্মাণ কৰি থকা হৈছে আগতেও এটা 7,000ৰ প্লান্ট আছিলে 27,000 হ'ব আমাৰ দুখীয়া খেতিয়কসকল ডায়েৰী ফাৰ্মাৰ্ছসকল উপকৃত হ'ব কেমেৰা পাৰ্চন প্ৰেমৰ সৈতে জামুগুৰিহাটৰ পৰা ফণীন্দ্ৰ বৰুৱা DY 365